প্ৰথম কথা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দল অসমত বিৰোধীৰ ভূমিকা শক্তিশালীভাৱে পালন কৰিব। ৰাইজৰ কথাখিনি বিধানসভাৰ ভিতৰত আৰু বিধানসভাৰ বাহিৰত উত্থাপন কৰিব। ৰাইজৰ কণ্ঠ হৈ কংগ্ৰেছ দল আহি থকা দিনত কাম কৰিব। এই কথাখিনিয়ে আমাৰ দলৰ মাজত আলোচনা চলি আছে। যোৱা নিৰ্বাচনত কেনেকৈ কি হ'ল তাৰ বিষয়ে বিতংকৈ আজি আৰু বৈঠক হ'ব মানৱেন্দ্ৰ কমপ্লেক্সত। তাতে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি প্ৰতিজন আমাৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী আমাৰ শীৰ্ষ নেতৃবৰ্গ উপস্থিত থাকিব। গতিকে মূল কথা হ'ল যে আহি থকা সময়খিনিত আমি কেনেকৈ কাম কৰিম আৰু যোৱা নিৰ্বাচনত নিৰ্বাচন আয়োগৰ পৰা আৰম্ভ কৰি আমাৰ ক'ত কি ভুল ত্ৰুটি হ'ল বা আমি কি পদক্ষেপ ল'ব লাগিছিল এই কথাবিলাক আলোচনা হ'ব। আৰু যি আলোচনা হৈ আছে মই ভাবোঁ যে আহি থকা দিনত আমি ৰাইজৰ মংগলৰ কাৰণে গোটেইবিলাক কথা লক্ষ্য কৰিয়ে আমি সকলো সিদ্ধান্ত লৈ আছোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া যিখিনি কথা কয় বিজেপিৰ চতলপিত কয়, এই কথাখিনি আগৰ পৰাই কৈ আছোঁ। আৰু এতিয়া যিখিনি কথা কৈ আছে এই গোটেই কথাখিনিতেও বিজেপিৰ মতে কৈ আছে, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা নহয়। আৰু এনেকুৱা কথা বাৰ্তাবিলাকে আজি তেওঁক দুটা ছিটলৈ আনিলে। আৰু দুটা ছিট কেনেকৈ পালে এই কথাবিলাক অসমৰ ৰাইজে জানে যে যদি কংগ্ৰেছে ডাইৰেক্ট তাতে প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন আজমলে এবাৰ শূন্য পালেহেঁতেন। কিন্তু আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি ইলেকশ্যন খেলিছোঁ। গতিকে আজমল ডাঙৰীয়া ৰাজনীতিৰ পৰা অসমৰ ৰাজনীতিৰ পৰা অসমৰ ৰাইজে বিদায় দিব আৰু তেওঁ বিদায় ল'ব লাগিব। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত বিজেপিৰ হৈ কথাবিলাক ক'ব ধৰিছে। এই কথাবিলাকে আজি আলোচনা হ'ব। উজনিৰ সন্মানীয় ব্যক্তিসকলক আমিতো লগ পোৱা নাই, ইলেকশ্যনত ব্যস্ত আছিলোঁ, ৰিজাল্টলৈ চাই আছিলোঁ। এতিয়া ৰিজাল্ট ওলাল, এতিয়া গোটেই কথাবিলাক পাতাৰ পিছতে আলোচনা কৰাৰ পিছতে এই বিষয়ে আপোনালোকক জনাব পাৰিম। চাওক, বিভিন্ন পৰ্যায়ৰ মাজতে গৈ আমাৰ বন্ধুত্ব হৈছিল, একেলগে ইলেকশ্যন খেলিলোঁ। ইলেকশ্যন ৰিজাল্ট দিয়াৰ 24 ঘণ্টা নহওঁতেই অখিল গগৈ ডাঙৰীয়াৰ যিখিনি মন্তব্য অসমৰ ৰাইজে ভাল পোৱা নাই। এই মন্তব্যই মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াৰ দলক আৰু তেওঁৰ ব্যক্তিত্বক অসমৰ ৰাইজে বেয়া পাইছে। চাওক, দলপতি আমাৰ দলৰ হাইকমাণ্ডে নিৰ্বাচিত কৰিব। নিশ্চিতভাৱে হাইকমাণ্ডে এই বিষয়ে যিধৰণে বিভিন্ন পৰ্যায়ৰ মাজেৰে গৈ দলপতি নিৰ্বাচন কৰে, হাইকমাণ্ডে তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰি আছে। এই কথাবিলাকতো দলৰ মজিয়াতে হ'ব, আমিতো সাধাৰণ কৰ্মী, আমাৰ হাইকমাণ্ডে সকলো ঠিক কৰে। গতিকে নিশ্চিতভাৱে যিধৰণে তেওঁ কথা বাৰ্তাবোৰ কৈ আছে, অখিল গগৈ ডাঙৰীয়াৰ মন্তব্যত তেওঁ যে আমাৰ মিত্ৰ দলৰ নেতা, এই কথাবিলাক আমাৰে এতিয়া ভেমেজালিত পৰি গৈছোঁ। মই প্ৰথমতে সৰুক্ষেত্ৰীবাসীক ধন্যবাদ জনাম, য'ৰ পৰা মোক দুবাৰকৈ নিৰ্বাচিত কৰিছিল, কাম কৰাৰ সুযোগ দিছিল আৰু এই সুযোগ লাভ কৰি ৰাইজৰ মাজত কাম কৰিছিলোঁ। তাৰপিছত আকৌ নতুনকৈ গঠন হোৱা পাকাবেতবাৰীত ৰাইজে মোক নিৰ্বাচিত কৰিলে। মোৰ এতিয়া দায়িত্ব আৰু কৰ্তব্য হ'ল যোৱা সময়ছোৱাত সৰুক্ষেত্ৰীত যোৱা 2 বছৰে যিখিনি কাম কৰিছোঁ, যিমান ৰাইজক সময় দিছোঁ তাতকৈ বেছি ৰাইজক সময় দিম আৰু তাতকৈ বেছি কাম কৰিম। এইটো পণ লৈ মই বিধানসভালৈ শপত ল'ম আৰু তেনেদৰে কামবোৰ মই কৰি যাম। নিৰ্বাচনত প্ৰতিদ্বন্দ্বী থাকিবই। নিৰ্বাচনত এটা ৰাজনৈতিক দলেতো ইলেকশ্যন নেখেলে, বিভিন্ন ৰাজনৈতিক প্ৰাৰ্থীসকলে ইলেকশ্যন খেলে। কিন্তু জয়ী কৰাৰ সিদ্ধান্ত ৰাইজৰ হাতত থাকে। গতিকে পাকাবেতবাৰীবাসী ৰাইজে মোক জয়ী কৰাইছে, মোক আশীৰ্বাদ দিছে। তাৰ বাবে পাকাবেতবাৰীবাসীক ৰাইজক বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পাকাবেতবাৰীবাসীয়ে মোৰ প্ৰতি যিখিনি বিশ্বাস ৰাখিছে সেই বিশ্বাস মই কেতিয়াও ভংগ নকৰোঁ। পাকাবেতবাৰী ৰাইজৰ লগত সুখে দুখে থাকি পাকাবেতবাৰীত উন্নয়নৰ যাত্ৰালৈ আগবঢ়াই নিবলৈ সদায় কাম কৰিম।